ঢেকিয়াজুলি চাহ বাগিচাত আজি অসম প্ৰদেশ কুৰুখ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশনৰ শুভাৰম্ভণি কৰা হয়। উল্লেখ্য যে অসম প্ৰদেশ কুৰুখ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি কুলেশ্বৰ ওৰাঙে জাতীয় ৰীতি-নীতিৰ মাধ্যমেৰে পূজা অৰ্চনাৰ লগতে প্ৰাকৃতিক আৰু ভূমি পূজন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে। ৰেবেন পান্নাই আধৰা উক্ত অনুষ্ঠানটিত অসম প্ৰদেশ কুৰুখ সংঘৰ কেন্দ্ৰীয় উপসভাপতি ধীৰেন তিৰ্কী উপস্থিত থাকি কুৰুখসকলৰ সামাজিক ৰীতি-নীতি জাতীয় সংস্কৃতি আদিৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট সমাজকৰ্মী ধনু তপ্ন উপস্থিত থাকে। উল্লেখ্য যে আগন্তুক 30 আৰু 31 মাৰ্চ 2024 তাৰিখে অসম প্ৰদেশ কুৰুখ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশনখনি ঢেকিয়াজুলি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হ'ব। সেয়ে পৰম্পৰা ৰক্ষা কৰি জাতীয় নীতি নিয়মৰ মাধ্যমেৰে প্ৰকৃতি আৰু ভূমি পূজন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে। হয়, আজি শুভ দিন। আজি আমাৰ এই আগন্তুক হ'বলগীয়া যিখিনি আমাৰ 30-31 মাৰ্চৰ আমাৰ শোণিতপুৰ জিলাৰ পঞ্চম অধিৱেশন পাতাৰ প্ৰস্তুতি আমি তাৰিখ সিদ্ধান্ত লৈছোঁ। আৰু আজিয়েই আমি ভূমি পূজন তথা আমাৰ যি কুৰুখসকলৰ প্ৰাকৃতিক পূজাৰ দ্বাৰা আমি আমি নীতি নিয়মেৰে কৰিলোঁ। আৰু আজিৰ দিনৰ পৰাই আমাৰ এই মানে হ'বলগীয়া 30-31 মাৰ্চৰ অধিৱেশনখিনি আজিৰ পৰা আৰম্ভ। আজিৰ পৰাই আমাৰ মানে চুকে কোণে গাঁৱে ভূঞে বাগিচাই মানে আমাৰ এই মানে বাৰ্তা বা আমাৰ মানে প্ৰস্তুতি আৰম্ভ হৈ গৈছে। মই আজি এই আপোনালোকক এই যোগেদি মানে সকলোকে অৱগত কৰিলোঁ। ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।